হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ সাঁচি খেতিৰ মাটি চিলেকশ্যন। হয় বন্ধু, ঠিকেই শুনিছে। আজি মই আপোনালোকক অৱগত কৰিম সাঁচি খেতিৰ মাটি চিলেকশ্যন। মই ইমান দিনে আপোনালোকক কৈ আহিছোঁ যে মিঠা খাচী কৰক বা ভোলা খাচী কৰক, এই কথাখিনি মই অৱগত কৰি আহিছোঁ। সঁচা কথা যে আমি ভোলা খাচীয়ে ৰুওঁ বা মিঠা খাচীয়ে ৰুওঁ, যদি মাটি বাছনিটো শুদ্ধ নহয় বা আমি মাটিটো প্ৰচেছিং কৰি নলওঁ, তেতিয়াহ'লে আমি যিমানেই ভাল খাচী খেতি নকৰোঁ, যিমানেই ভাল খাচী পুলি নোৰোঁ, আমি কেতিয়াও লাভান্বিত হ'ব নোৱাৰোঁ। খাচী খেতিৰ ফাউণ্ডেশ্যনটোৱে হ'ল মাটি। পৃথিৱীৰ বিভিন্ন জেগাত খাচী গছ নহয়। কিয় নহয়? প্ৰথম কথাটো হ'ল কি? মাটি। খাচী গছক মাটিটো লাগে অলপ দুমোজা মাটি, মানে বালিও থাকিব লাগিব আৰু আলতীয়াও হ'ব লাগিব। ঠিক তেনেকুৱা মাটিটোত খাচী খেতি খুব ভাল হয়। যদি বালিয়া মাটি হয় তেতিয়াও খাচী খেতি ভাল নহয়। যদি একেবাৰে আলতীয়া মাটি হয় তাতো খাচী খেতি ভাল নহয়। গতিকে দুমোজা মাটি লাগে। এতিয়া এই দুমোজা মাটিটো আপোনাৰ সাধাৰণতে আপোনাক এটা কথা মই অৱগত কৰিব পাৰোঁ, যিবিলাক অঞ্চলত উই সাফলো বেছি হয় বন্ধু, যিবিলাক অঞ্চলত উই সাফলো বেছি, সেই অঞ্চলবিলাকত খাচী খেতি খুব ভাল হয়। কেলে ভাল হয় আপোনালোকে অলপ অধ্যয়ন কৰিলে গম পাই যাব। য'ত উই সাফলো থাকে তাৰ তলত সোণ আৰু হীৰা থাকে। সোণ আৰু হীৰাৰ ভাণ্ডাৰ য'ত থাকে তাতেই উই সাফলো হয়। আৰু উই সাফলো যিবিলাক অঞ্চলত বেছিকৈ হয়, যিবিলাক জেগাত বেছিকৈ হয়, সেইবিলাক জেগাত কিন্তু খাচী গছ বেছিকৈ হয়। যে কি নহওক, এতিয়া আমি আৰু খাচী খেতি নকৰাকৈতো থাকিব নোৱাৰিম। আমি খাচী খেতি কৰিবই লাগিব। মাটিটো আমি এতিয়া বনাই ল'ব লাগিব। মই আওপকীয়াকৈ আপোনালোকক আগতে বহুত ভিডিঅ'ত কৈ আহিছিলোঁ যে আহঁত গছৰ গুৰিৰ মাটি, বৰ গছৰ গুৰিৰ মাটি, জৰি গছৰ গুৰিৰ মাটি, তুলসী গুৰিৰ মাটি একেলগে তিয়াই ৰাখি সেই পানীটো আপুনি গুলি লৈ সেই মাটিটো যদি খাচী গছৰ গুৰিত দিয়ে, তেতিয়াহ'লে খাচী খেতি ভাল হয়। এই কথাটো মই আপোনালোকক আগতে কেইবাবাৰো কৈ আহিছোঁ। বা যে কি নহওক, এতিয়া আহোঁ আপোনাৰ অঞ্চলৰ মাটিটো যেনেকুৱাই নহওক কিয়, আপুনি যেতিয়া খাচী খেতি কৰিবই, তেতিয়াহ'লে আপুনি এতিয়া মাটিটো প্ৰস্তুত কৰি ল'ব লাগিব। মাটিটো প্ৰস্তুত কৰি ল'বলৈ হ'লে আপুনি প্ৰথমে কি কৰিব লাগিব, আপোনাৰ মাটিখিনি কাঠনি আছিল নেকি বা বাহনি আছিল নেকি? য'ত আপুনি খাচী খেতি কৰিব সেই মাটিডোখৰত আপোনাৰ কাঠনি বা বাহনি আছিলে নেকি? যদি আপুনি কাঠনি বা বাহনি ভাঙি পেলাই নি আপুনি খাচী খেতি কৰিবলৈ লৈছে, তেতিয়াহ'লে আপোনাৰ সেই মাটিডোখৰত কোনো খাটনি নাই। তাত আপুনি যেনেকৈ আছে, গছ গছনিখিনি ভাঙি মাটিখিনি সমান কৰি আপুনি তাত খাচী পুলি লগাই দিব পাৰে। কাৰণ তাত আপোনাক যিখিনি কাঠ বা বাঁহ আছিল, কাঠ আৰু বাঁহ সাধাৰণতে ওখ জেগাতেই হয়। গতিকে সেইডোখৰ জেগাত আপুনি আৰু বিশেষ প্ৰিপেৰেশ্যন কৰিবলৈ, প্ৰস্তুত কৰিবলৈ কোনো প্ৰয়োজন নাই। আপুনি মাত্ৰ অলপ সমান কৰি, যদি মাটিডোখৰ বহুত দীঘল হয়, বহল হয়, তেতিয়া মাজে মাজে প্লাছ চিন আকৃতিত আপুনি খাল মাৰি দিব। কেনেকৈ মাৰিব? উত্তৰা দক্ষিণাকৈ। আপুনি খালটো কেতিয়াও পূবা পশ্চিমাকৈ নেমাৰিব। পূবা পশ্চিমাকৈ যদি আপুনি খাল মাৰে, তেতিয়াহ'লে আপোনাৰ মাটিখিনি উটি যোৱাত চান্স বেছি থাকে। আপুনি এটা কথা মই চমুকৈ আপোনালোকক কৈ দিব পাৰোঁ, সেই কথাটো হ'ল বাগান। চাহ বাগান কৰিবৰ কাৰণে যিটো প্ৰচেছত মাটি বনাই লয়, এঢলীয়াকৈ, উত্তৰা দক্ষিণাকৈ, আপুনি মাটিডোখৰ যদি নতুনকৈ বনাইছে, তেতিয়া আপুনি ঢালুটো তেনেকৈ কৰক। নতুনকৈ মানে আপুনি যদি দ হোলা পুতি দিছে, আপুনি যদি পথাৰৰ মাটি পুতি দিছে, তেতিয়াহ'লে আপুনি ওখটো কৰক আপুনি উত্তৰ ফালে আৰু দক্ষিণ ফালে
চাপৰ কৰক। আৰু যদি আপোনাৰ দীঘল হয় মাটিটো, আপুনি এতিয়া মাজত খাল খান্দিব লাগিব। আপুনি যিখিনি মাজত খাল খান্দিব, আপুনি উত্তৰা দক্ষিণাকৈ খান্দক। যদি আপুনি খাল নিদিয়াকৈ একদম পোনপটীয়াকৈ গোটেই মাটিটো ৰাখি দিয়ে, আপোনাৰ ধৰক 20 নল আছে, আপুনি গোটেই 20 নল যদি ৰাখি দিয়ে, গোটেই 20 নলতে আপুনি পুলি লগাব। আচ্ছা, আপুনি খালটো মৰা নাই। আপুনি যদি খালটো মৰা নাই, তেতিয়া আপোনাৰ কি হ'ব জানেনে? আপোনাৰ ওপৰৰ অংশৰ পুলিখিনি ভাল হ'ব, আৰু যিখিনি দক্ষিণৰ অংশৰ পুলি থাকিব সেইখিনি আপোনাৰ ৰঙা পৰি যাব। সেইখিনিত আপুনি পুলি উঠাব নোৱাৰিব, বেয়া হৈ যাব। তেতিয়া কি কৰিব লাগিব? আপুনি তাৰ মাজত পূবা পশ্চিমাকৈ এটা খাল মাৰি দিব লাগিব, যাতে আপোনাৰ উত্তৰ আৰু দক্ষিণৰ ঢালুটো মাজতে ভাগ হৈ যায়। তেতিয়া আপোনাৰ খেতিটো ভাল হ'ব। আপুনি এই পুলিখিনিত যদি নজৰ দিয়ে, তেতিয়া দেখিব যে এই পুলিখিনিত এটা পাতো আপোনাৰ ৰঙা পাত নাই। আৰু ইয়াৰ উচ্চতাটো দেখিছেনে? বহুত ওখ ওখ। কেলৈ হৈছে? এই বাৰীখনৰ এটা খাল আছে, খালটো আছে আপোনাৰ উত্তৰা দক্ষিণাকৈ, মানে পূবা পশ্চিমাকৈ আছে, কিন্তু একেবাৰে ফিনিচিং খালটো চক সেইটো উত্তৰা দক্ষিণাকৈ আছে। গতিকে কি হৈছে, ইয়াত পানী ৰ'ব নোৱাৰে, এই মাটিখিনিত পানী ৰ'ব নোৱাৰে। এটা মেইন কথা হ'ল, সাঁচি গছৰ য'ত আপুনি খেতি কৰিব তাত কেতিয়াও পানী ৰ'ব নালাগিব। হেল্ল' বন্ধু, মই যোৰহাট জিলাত এখন সাঁচি বাগান চোৱাৰ মোৰ সৌভাগ্য হৈছিল, যে মোক মাতিছিল, মই গৈছিলোঁ, চালোঁগৈ। তেখেতৰ বাগানখন কিন্তু, সাঁচিৰ বাগানখন সাংঘাতিক ধৰণে বনাইছে। তেখেতৰ যিটো মেইন খাল, সেই খালটোত যদি মই নামি যাওঁ, মোক আপুনি নেদেখে বাহিৰৰ পৰা, মানে 7 ফুট। মেইন খালটো হৈছে 7 ফুট। সেই 7 ফুট খাল খনাৰ পিছত সেই খালটো গৈ আকৌ এটা হোলাত পৰিছে। মন কৰক, তাৰমানে হোলাটো 10 ফুট বা 12 ফুট আছে। গতিকে আমি তেনেকুৱা মাটি খেতিৰ কাৰণে খুব উপযোগী হয়, কিন্তু আমি তেনেকুৱা কৰি ল'ব নোৱাৰোঁ, কাৰণ তেখেতৰ সেইটো সুবিধা আছে। কাৰণ এটা প্ৰকাণ্ড হোলা গৈছে, হোলাটো আপোনাৰ 12 ফুট 14 ফুট দ হয়। গতিকে তেখেতে 7 ফুট মেইন খালটো মাৰিছে, আৰু সৰু সৰু খালবোৰ আপোনাৰ 5 ফুট 4 ফুট তেনেকৈ মাৰিছে। সেইটো প্ৰচেছিং খুব ভাল হৈছে। সেইটো কৰিবলৈ এইটো কাৰণে সুবিধা পালে, তেওঁৰ মাটিখিনি আছিলে অতি য'তে সেইটো ছিষ্টেমত বনি আছে। সেই বাৰীখন অতীততে বনি আছে, তেখেতে মাত্ৰ বাঁহ কাঠখিনি কাটি তাত সাঁচি লগাইছে। গতিকে সেইজন মানুহে পিছলৈ ঘূৰি চাব নালাগে আৰু। কিন্তু তেখেতৰ সমস্যাটো হ'ল বান্দৰ। বান্দৰে তেখেতৰ এনেকুৱা হৈছে যে এজোপা গছো নাই যিজোপা ভঙা নাই। মানে হাজাৰৰ ঘৰত বান্দৰ আছে, আপোনাৰ গ্ৰুপটোত 500মান আছে, তেনেকুৱা 3টামান দল আছে সাঁচি এই বান্দৰৰ। গতিকে সপ্তাহত এবাৰ নহয় এবাৰ তালৈ গুচি যায়। গতিকে তেখেতে মোক আচলতে মাতি নিয়া উদ্দেশ্যটো আছিলে সাঁচি গছখিনি দেখুৱাবলৈ, যে বান্দৰৰ উপদ্ৰৱৰ পৰা কেনেকৈ হাত সাৰিম। গতিকে মই কালি সেইটো ভিডিঅ' দিছোঁৱেই, যে বান্দৰৰ পৰা কেনেকৈ বাচিব লাগিব সেইটো কথা দিছোঁৱেই। আজি কিন্তু আৰু এটা সাংঘাতিক গুৰুত্বপূৰ্ণ কথা আপোনালোকক অৱগত কৰি দিছোঁ, যিটো হ'ল যে উই সাফলো থকা মাটিত, যিবিলাক জেগাত উই সাফলো বেছি আছে, তেনেকুৱা জেগাত আপুনি সাঁচি খেতি কৰিবই পাৰিব। সাঁচি খেতি কৰিবলৈ তাত আৰু একো বিশেষ কৰিবলগীয়া একো নাই, কাৰণ চাপৰ মাটিত কেতিয়াও উই সাফলো নহয়। উই সাফলো হ'ব ওখ মাটিত, এইটো এটা ডাঙৰ কথা আছে। 2 নম্বৰ কথা হ'ল, আপুনি বা মই হয়তো নাজানো, নজনা কথা এটা জানিছোঁ যে তাৰ তলত মণিক আছে। মণিক মানে সোণ বা হীৰা আছে। গতিকে তেনেকুৱা জেগাত আপোনাৰ হ'বই, সোণ বা হীৰা আছে। আপুনি ধৰক ঘৰ এটা আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ, ঘৰৰ প্ৰথম খুঁটাটো পুতিবলৈ যাওঁতে আমি তাত কি দিছোঁ? পঞ্চৰত্ন। আমি বজাৰৰ পৰা কিনি আনি পঞ্চৰত্ন দিছোঁ। কিয়? যদি পঞ্চৰত্ন আমি দি খুঁটাটো পুতিছোঁ, আচলতে গোটেই ঘৰটোতে পঞ্চৰত্ন দিব লাগে, আমিনো কেনেকৈ পাৰিম? গতিকে আমি এটা খুঁটাত দিছোঁ, দি আমি ঘৰটো আৰম্ভ কৰি দিছোঁ। সেইটো হ'ল আমাৰ বিশ্বাসৰ লগতে বৈজ্ঞানিক এটা ধাৰণা। কথাবিলাক সঁচা হয়। এতিয়া কোৱাণ্টাম, আপুনি যিটো কোৱাণ্টাম, এইটো আপুনি নিশ্চয় পাইছেই। কোৱাণ্টামটো এনেকুৱা বস্তু আছিলে
যে এগৰাকী বুঢ়ী মানুহৰ খুব অসুখ আছিলে, বাত বিষ আছিলে বা তেখেতৰ দুৰ্বলতা আছিলে, তেখেতক পু বোৱাৰীও বৰ বেছি প্ৰতিপাল নকৰিছিলে, সময় নাপাইছিল মানে। কিন্তু তেখেতৰ পাছফালৰ পুখুৰীটোৰ পৰা যদি পানী আনি পেলাই নি গা ধুৱে তেতিয়া তেখেতে খুব সুখ পাইছিলে, তেখেতে মানে খুব বিষটো কম পাইছিলে। আৰু পুতেক এজন মানে চাইণ্টিষ্ট আছিলে, তেখেতে কথাটো গম পাই গ'ল যে মায়ে এই পুখুৰীটোৰ পৰা যেতিয়া পানী আনি গা ধুৱে, গা ধোৱাৰ পিছত তেখেতৰ বিষটো কমি যায়। আৰু তেখেতে মাটিটো পৰীক্ষা কৰিবলৈ ল'লে, মাটিটো পৰীক্ষা কৰি তাত তেওঁ কোৱাণ্টামৰ সম্ভেদ পালে আৰু তেওঁ সেই বিষয়ত অধ্যয়ন কৰি কোৱাণ্টামটো আৱিষ্কাৰ কৰিলে। এতিয়া আপুনি কোৱাণ্টাম মানে আপুনি নিশ্চয় বুজিব পাৰিছেই যে এই যে বিস্কুটৰ নিচিনা বস্তুটো যে বজাৰত উপলব্ধ, আপুনি নেটত চাবচোন, সেইটো এটা বৰ সাংঘাতিক বস্তু। তাৰ বিষয়ে মই আপোনাক অকণমান কওঁ শুনক। এদিন মানে কি হৈছে, মই এঘৰ মানুহলৈ গৈছিলোঁ, যাওঁতে তেতিয়া তেখেতে মোক ক'লে যে ছাৰ মই একেবাৰে উঠিব নোৱাৰোঁ, আজি আপোনাক তামোল এখনো খুৱাব নোৱাৰোঁ, মানে মোৰ একেবাৰে অৱস্থা বেয়া। কি হৈছে? বোলে মোৰ বিষ, গোটেই গাত বিষ। ঠিক আছে বাৰু, আপোনাক মই বস্তু এটা দিম, আপুনি পইচা 250মান টকা 1500মান টকা আপুনি কিন্তু ভৰিব, আপোনাক মই ভাল বস্তু এটা দিম, ল'বনে? বোলে 1500 নালাগে, মই 2000 দিম উপায়, মোক যদি ছাৰ আপুনি উদ্ধাৰ কৰি দিব পাৰে। তেতিয়া মই এটা ল'ৰালৈ ফোন কৰিলোঁ যে তুমি এইটো ঠিকনাত এটা মানে কোৱাণ্টাম দি দিয়া। তেতিয়া তেওঁ গ'ল, লগে লগে গ'ল, মানে সেইদিনাই গৈ পেলাইনি তেখেতক এডভান্স এটা ল'লে, লৈ তেখেতে দিয়া পলম হৈছে। এদিন কি হ'ল, মোৰ স্কুলৰ পৰা বেছি দূৰ নহয়, তেওঁ মানে চুঁচৰি গৈছে, মই আঁতৰৰ পৰা দেখিছোঁ যে চুঁচৰি মানুহগৰাকী মোৰ স্কুললৈ গৈছে, মানে বাটে বহি গৈছে, অলপ দূৰ যায় আকৌ বহে, অলপ দূৰ যায় আকৌ বহে। বহাৰ পিছত গৈ মোৰ স্কুল পালেগৈ, ক'লে যে ছাৰ মই আৰু আপুনি কি দিম বুলিছিলে, মোক নালাগে, কাৰণ মই নাথাকোঁ আৰু, কাৰণ মই মৰিম আৰু মোক নালাগে। তেনেকৈ ক'লে মোক খুব বেয়া লাগিলে। মই লগে লগে ল'ৰাটোলৈ আকৌ ফোন কৰি বোলে আজি আবেলি দিম বাৰু, মই বস্তুটো আহি পোৱা নাই। তাৰপিছত সি কি কৰিলে, আবেলি গৈ পেলাই নি দিলে। দিয়াৰ 3 দিনৰ পিছত মই গ'লোঁ, গৈ পেলাই নি তেখেতক সুধিলোঁ যে আপুনি এতিয়া কেনেকুৱা পাইছে? তেতিয়া কৈছে চাহ খাই যাব। তাৰমানে কি হ'ল, তেখেতৰ 3 দিনৰ পিছতেই বস্তুটো ভালেই হৈ গ'ল, বিষ ভাল হৈ গ'ল। তাৰপাছত আৰু কি হ'ব, মোক চাহ তাহ খুৱাই পঠিয়ালে, বোলে চাহ কিন্তু বাচিছোঁ লাগিছে। মই বোলো বাচিব আৰু একো নাই, খালি আপুনি নেৰিব, দি থাকক। সেই কথাটো গম পাই পেলাই এনেই বেলেগ এগৰাকী মানুহ আকৌ 2 দিনমানৰ পিছত মোৰ স্কুল ওলালেগৈ, একদম মানে কেকাই গেঠাই গৈছে। মোৰ তোমাক কি হ'ল? বোলে ছাৰ মোৰ একেবাৰে অৱস্থা নাই আৰু মোৰ বিষত মই থাকিব পৰা নাই, এনেকুৱা তেনেকুৱা গোটেই ডিটেইলছখিনি ক'লে। ভাগ্য ভাল মই আকৌ কোৱাণ্টামটো পিন্ধি আছিলোঁ। তেতিয়া মই তেওঁক বোলো তুমি অকণমান দেৰি পিন্ধি চোৱাচোন বাৰু, সেইটো পিন্ধিবলৈ দিলোঁ, এনেকৈ মানে বডিত লগাই পেলাই নি ভিতৰৰ ফালে তেখেতে পিন্ধিলে, পিন্ধি আছে আৰু কথা পাতিছোঁ। তাৰপিছতে এটা ছাগলী আহিলে, মই তাক খেদা ঘপকৈ খেদা বুলি যেতিয়া ক'লে, তেওঁ এক জাপ মাৰি পেলাই নিজে ছাগলীটো খেদিলে। বোলে ছাৰ বৰ আচৰিত যাদু, কি মইতো উঠিব পৰা নাছিলোঁ, আৰু এতিয়া মই ছাগলীটো খেদিবলৈ দৌৰ মাৰিব পাৰিলোঁ। মই সেইটোৱে ইয়াৰ গুৰুত্ব, একো নাই, তুমি পাই যাবা, এতিয়া তুমি মোক মোৰ এইটো ঘূৰাই দিয়া। যি কি নহওক, তেওঁ এটা ল'লে, বৰ্তমান এতিয়া দুয়োগৰাকীয়ে সুস্থ আৰু মানে বহুত ভাল। গতিকে আপুনি মন কৰক, কেনেকৈ বস্তু সৰু সৰু কথাৰ পৰা ডাঙৰ ডাঙৰ কিছুমান কথা আৱিষ্কাৰ হৈ যায়। আজি এতিয়া মই যিটো উই সাফলৰ কথা কৈছোঁ, উইৰ কথা কৈছোঁ, এই কথাটোৰ ওপৰত কিমান ৰিচাৰ্চ চলি আছে। এইখিনি বৰ গুৰুত্বপূৰ্ণ কথা, সেইখিনিও আমি জানিব লাগে। যি কি নহওক, এই কথাটো এইটো কাৰণতে আহি গৈছে যে মাটিৰ গুণাগুণ, আমাৰ মাটিৰ তলত কি আছে, মণিক আছে, আমাৰ মাটিৰ তলত কি আছে, সেই তেনেকুৱা জেগাবিলাকতহে আচলতে সাঁচি গছ হয়। যিবিলাক জেগাত এই বস্তুবিলাক নাই, সেই ধাতুবিলাক নাই, সেই জেগাবিলাকত কি হয়, পানী নৰয়, সেই জেগাবিলাকত পানীটো লাহেকৈ তললৈ সৰকি গুচি
যায়, পটাপট পানী শুকাই যায়, তেনেকুৱা জেগাত খাচি গছ নহয়। আৰু দ জেগাত মুঠিও নহয়। কেনেকুৱা হয়, খাচি গছক 7 মাহ একেৰাহে কণ্টিনিউ 7 মাহ বৰষুণ পাই থাকিব লাগিব। 5 মাহ মাত্ৰ ক্ষেত্ৰত পানী নালাগে, সেই 5 মাহত সিহঁতি আহাৰো নাখায়। গতিকে আমি যিখিনি ক্ৰিয়াকলাপ খাচি গছৰ ওপৰত চলাম, এই 7 মাহৰ ওপৰতে আগতেই চলাম, 7 মাহৰ আগতেই চলাম। সেইখিনি কথা মই সময়ত ক'ম, যিহেতু ইতিমধ্যে মই বহুত খাচী পুলিৰ অৰ্ডাৰ পাই গৈছোঁ। আৰু মই আপোনালোকক যিসকলে খাচী খেতি কৰিম বুলি ভাবিছে, তেখেতসকলে আকৌ মোক কমেণ্ট কৰি জনাই থওক কাক কিমান পুলি লাগে। মই নিৰ্দিষ্ট সময়ত আপোনালোকক মই মোৰ ফোন নম্বৰ দিম। আপোনালোকে মোৰ ফোন নম্বৰত মোৰ লগত কণ্টেক্ট কৰি নিৰ্দিষ্ট দিনত আপোনালোকক মই মাতি দিম। আপোনালোক আহিব, আপোনালোকে গাড়ী লৈ আহে, ইয়াৰ পৰা গাড়ী লৈ যায়, কোনো কথা নাই। আপুনি 100 নিয়ে পুলি, 200 নিয়ে পুলি, 1000 নিয়ে, আপুনি পুলি নিব পাৰিব। যে আপুনি আহিলে কিন্তু সুদামুখে যাব নালাগিব। আপুনি মিঠা খাচী, ভোলা খাচী কিন্তু দুয়োবিধেই নিব লাগিব। কাৰণ আপোনাক মই অকল মিঠা খাচীকে দিব নোৱাৰোঁ, মই অলপমান ভোলা খাচীও দিব লাগিব। কাৰণ আপুনি যদি 100 মিঠা খাচী নিয়ে, আপুনি 100 ভোলা খাচীও নিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰোঁ। কাৰণ কেলৈ, মই ভোলা খাচীটো কৰিবই লাগিব, সঁচা কথা কৈছোঁ, নহ'লে নোপোচায়। আৰু ভোলা খাচীত মই মাল ধৰাৰ ব্যৱস্থা আপোনালোকক কৰি দিম। মিঠা খাচীডালতকৈ ভোলা খাচীডালত আপুনি আগ ধৰি মাল বিকিব পাৰিব। আৰু সেইখিনিয়ে কথা, মই বৰ দীঘলীয়া কৰি নাথাকোঁ। মই মাটিৰ প্ৰস্তুতিটোৰ কথা ইতিমধ্যে কৈ দিছোঁ, আৰু ক'ব লগা আছে, সেইখিনি মই ক'ম। আপুনি প্ৰথমে মাটিখিনি হাল বাই দিয়ক বা ধুনীয়াকৈ সমান কৰি দিয়ক। আপুনি JCB লগাই ধুনীয়াকৈ সমান কৰি দিয়ক, মুঢ়া চুঢ়াবিলাক সম্পূৰ্ণ আঁতৰাই দিয়ক। বিশেষ হাল চাল বাই থাকিবলৈ দৰকাৰ নাই। তাৰপিছত আপুনি মাটিখিনি টিপ ল'বলৈ দিয়ক। কাৰণ মাটিখিনি হাল বাই লগে লগে যদি আপুনি ৰুই দিয়ে, তেতিয়া নহ'ব। আপোনাৰ মাটিখিনি কিন্তু 1 বছৰ কৰি থাকিবই লাগিব। আৰু যদি ধান খেতি কৰা মাটি হয়, তেতিয়াহ'লে 8 বছৰ কৰি থাকিব লাগিব। 8 বছৰ, মন কৰক, আপুনি ধান খেতি কৰা মাটিত যদি খাচী খেতি কৰিবলৈ যায়, আপুনি 8 বছৰ পেলাই থ'ব লাগিব। 8 বছৰত আপোনাৰ যেতিয়া ফুটুকা গজিব, মাটিখিনিত একদম ফুটুকা গজি যাব লাগিব। যেতিয়া আপোনাৰ ফুটুকা গজি যাব, তেতিয়াহে আপুনি তাত খাচী খেতি ৰুব পাৰিব, খাচী গছ ৰুব পাৰিব। কাৰণ ফুটুকা হ'ল এটা গুল্মজাতীয় উদ্ভিদ। এই 8 বছৰ ৰ'বলগীয়া হ'ল বুলি ক'লোঁ। আমি নাজানিব পাৰোঁ বা জানিব পাৰোঁ, আপোনালোকে জানিবও পাৰে, অতি বিষাক্ত গছ হ'ল ধান গছ। অতি বিষাক্ত, যাৰ ধানৰ এটা পাতৰ আখি যদি আপোনাৰ কেনেবাকৈ চকুত লাগিবলৈ হ'লে, চকুত যদি কোবাবলৈ হয়, চকুৰ মণিত কোবাবলৈ, আপুনি অন্ধ হৈ যাব। চিৰদিনৰ কাৰণে আপুনি অন্ধ হৈ যাব। ইমান বিষাক্ত। আৰু তাৰ সি মাটিটো ইমানেই বিষাক্ত কৰি পেলায়, ধান খেতি কৰাৰ মাটিটো ইমানেই বিষাক্ত কৰি পেলায়, সেই বিষাক্ত গুণখিনি আঁতৰি যাব পাৰিব লাগিব। আঁতৰাবলৈ কাৰণে এটাই বুদ্ধি আছে, তাত আপুনি ফুটুকা গছ গজাব লাগিব বা জাৰ্মানী গছ গজাব লাগিব। ফুটুকা গছ, জাৰ্মানী গছ যেতিয়া গজিব, তেতিয়া আপুনি জানিব লাগিব যে এই মাটিডোখৰ উপযোগী হৈছে। আৰু কাটি পেলাই নি, সেই গছবিলাক উঘালি পেলাই নি আপুনি তাতে পেলাই দিয়ক, যাতে পাতখিনি তাতে জহি খহি যায়। তাৰপিছত আপুনি অলপ চাফা কৰি আপুনি তাত পুলি লগাব পাৰিব। হেল্ল' বন্ধু, নিশ্চয় আপুনি কথাখিনি বুজি পাইছে, মই বুজাবলৈ সক্ষম হৈছোঁ। যে আপুনি কিন্তু দ মাটি নহ'ব, মাটিটো কিন্তু বাম মাটি হ'বই লাগিব। পানীখিনি খুলি দিয়াৰ লগে লগে গুচি যাবই লাগিব। পানী যদি বন্ধ হৈ থাকে, আপোনাক মই আজিয়ে দেখুৱাব পাৰোঁ। মোৰ ঘৰৰ কাষতে 2 বিঘা মাটি ৰোৱা আজি 3 বছৰ হ'ল, কিন্তু কি হৈ আছে জানেনে, পুলিবোৰ চব ৰঙা হৈ ৰোৱা ভাগি আছে। মানে এফুটো গ্ৰ' কৰিব পৰা নাই। কাৰণ মাটিখিনি কি আছিলে, ধান খেতি কৰা মাটি আছিলে। অৱশ্যে 2 বছৰমান পেলালে। ধান খেতি কৰা মাটি 2 বছৰমান পেলালে। তাত 100 গাড়ীমান বেলেগৰ পৰা মাটি আনিও পেলালে। কিন্তু হ'ল কি, বেলেগৰ পৰা যিখিনি মাটি পেলালে, সেইখিনি ধাননি পথাৰৰ মাটিয়ে পেলালে। এতিয়া আপুনি ভাবিব পাৰে যে মোৰ মাটিখিনিত তেনেহ'লে দ মাটিখিনিত মই বাহিৰৰ মাটি আনি পেলাম। আপুনি বাহিৰৰ মাটি পেলাবহি পাৰে। তেনেকুৱা এখন মই খাচী বাগান দেখুৱাই দিব পাৰিম আপোনালোকক, নামচুঙিত আছে। যেতিয়া হোলা আছিলে, জেগাডোখৰে দ হোলা বুলি কয়, কিন্তু সেই দ হোলাত এতিয়া প্ৰকাণ্ড খাচী গছ হৈ আছে। কেনেকৈ? গোটেই মাটিখিনিয়ে আনক আনিলে, মানে বহুত লাখ টকা খৰচ কৰিলে।
খৰচ কৰি পেলাই মাটিটো প্ৰায় 8 ফুটমান ওখকৈ বনাই দিলে। যিটো মাটি দ হোলা তাত কিন্তু 8 ফুটমান মানে বহি গৈ 8 ফুটমান আছে। তেওঁতো 12-14 ফুটমান মাটি পেলাইছিলে, কিন্তু বহি গৈ পেলাই মাটিটো সিমান পইচা থকা মানুহ কৰি পেলালে। তাত এতিয়া খাচী গছ আছে, নেমু টেঙা গছ আছে, নাৰিকল গছ আছে, চাহ বাগান আছে, ভেৰাইটিজ আছে। আৰু অলপ মাটি তেওঁলোকে কিন্তু কাষতে খান্দিছিলে, এটা প্ৰকাণ্ড পুখুৰী কৰিছিলে। সেই পুখুৰীৰ মাটিখিনিও তাত আছে। প্ৰায় লাখ টকাৰ তাত মাছ আছে, লাখ টকাৰ মাছ আছে, আপুনি ভাবিব নোৱাৰে। গতিকে আপোনাৰ যদি ভাল সুবিধা আছে তেতিয়াহ'লে আপুনি আপোনাৰ ধৰক 10 বিঘা মাটি আছে, আপুনি 10 বিঘা মাটিৰ দাঁতিত এটা ফিচাৰী খান্দি দিয়ক, এটা প্ৰকাণ্ড ফিচাৰী খান্দি দিয়ক। দ নকৰিব, 6 ফুটমান দ কৰি এটা ফিচাৰী খান্দি দিয়ক, দীঘল কৰক, বহল নকৰিব। সেই গোটেই মাটিখিনি আপুনি দ মাটিখিনিত পেলাই দিয়ক, পেলাই দি পেলাই আপুনি তাত এবছৰ পেলাই ৰাখক। এবছৰ 1.5 বছৰ পেলাই ৰখাৰ পিছত মাটিটো যেতিয়া বহি যাব তেতিয়া আপুনি খাচী পুলি ৰুই দিয়ক, আপোনাৰ একদম বৰাবৰ খাচী খেতি হৈ যাব। হেল্ল' বন্ধু, বহুত 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 কথা জানিব লাগিব। কিন্তু আপুনি সঁচাকৈ কৈছোঁ যে মোৰ যিজন বন্ধুৱে মাটিৰ কথা কৈছে যে খাচী খেতি কৰিবলৈ ল'ম, মাটিটো মই কেনেকৈ ল'ম, তেখেতে কিন্তু খুব সুস্থ চিন্তা কৰিছে। একদম মই ভবা নাছিলোঁ, ইমান দিনে মই বহুত কথা কৈ আছোঁ, কিন্তু এই মাটি প্ৰস্তুতিৰ বিষয়ে মই কোৱা নাছিলোঁ। মই জানো, কিন্তু মই কোৱা নাছিলোঁ। কৈছোঁ, পোনপটীয়াকৈ মই মাটিৰ ভিডিঅ' দিয়া নাছিলোঁ। আজি মই দি দিছোঁ, কিন্তু এইটো চূড়ান্ত নহয়, এইখিনি কথাই চূড়ান্ত নহয়। মই আপোনালোকক বাগানলৈ লৈ যাম, কেনেকৈ মাটিটো বনাই পেলাই মানুহে খাচী খেতি কৰিবৰ কাৰণে কেনেকৈ মাটি বনাই আছে, মই সেইটো আপোনালোকক অৱগত কৰিব লাগিব। সেইখিনি মই আপোনালোকক দেখুৱাব লাগিব। মই পুলি কেনেকৈ দ মাটিত ৰোৱাৰ কাৰণে পুলি বেয়া হৈ গৈছে, মই সেইটো আপোনালোকক দেখুৱাব লাগিব। ভালকৈ মাটি প্লেণ্টেশ্যন কৰাৰ পিছত কেনেকুৱা হ'ল, মই সেইটো আপোনালোকক দেখুৱাব লাগিব। এই গোটেইখিনি মই আপোনালোকক অৱগত কৰিম। আৰু বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম, ধন্যবাদ।